এটা ডাঙৰ খবৰ, আপোনালোকে লাখপতি বাইদেউৰ আঁচনিৰ অন্তৰ্ভুক্ত হয় নেকি? যদি হয় আপোনালোকৰ বাবে এটি ভাল খবৰ। আপোনালোকৰ একাউণ্টত সোমাইছে 10,000কৈ টকা। আপোনালোকে বাৰু চেক কৰিছেনে? নে আপোনাৰ নামটো বিচাৰি পোৱা নাই? তেতিয়াহ'লে আপোনালোকে চাই থওক। চাৰ্চ বাৰত ক্লিক কৰিব NRLM, তাৰপিছত চাৰ্চ কৰি দিব। তাৰপিছত মই জুম কৰি দেখাই দিছোঁ, ব্লক ৱাইজ HSG এণ্ড মেম্বাৰ্ছত ক্লিক কৰিব। তাৰপিছত আছে 1.0 NRLM। তাৰপিছত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো হয়, আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ব্লকখন চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি গাঁও পঞ্চায়তটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ভিলেজ কোনখন হয়, সেইখন ভিলেজ আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত তললৈ আহিব। এইখন লিষ্ট আপোনালোকৰ মাজত আহিব। আপোনালোকে এই লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। মই ডাউনলোড কৰি লৈছোঁ। এনেকৈ আপোনালোকৰ নামবোৰ আহিব। আপোনালোকৰ কোনটো নাম হয় ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনাৰ নামবোৰ ইয়াৰ পৰা এনেকৈ উলিয়াই ল'ব পাৰিব। আপোনাৰ নাম কোনটো হয়। ইয়াতে আহিব ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম আহিব, তাৰপিছত ব্লক নেম আহিব, গাঁও পঞ্চায়তৰ নাম আহিব, ভিলেজৰ নাম আহিব, HSG নেম আহিব, তাৰপিছত মেম্বাৰ নেম আহিব, ফাদাৰ হাজবেণ্ড নেম আহিব। এনেকৈ গোটাখিনি ডিটেইলছ আহিব। আপোনালোকে এনেকৈ নামবোৰ চেক কৰি উলিয়াই ল'ব পাৰিব আপোনাৰ নামটো আহিছেনে নাই এই লিষ্টখনত।